নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ 1 আগষ্টৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা মহিলা উদ্যমিতা আঁচনি প্ৰতিগৰাকী মহিলা একাউণ্টত 10 বছৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মহিলাসকলৰ বাবে লগতে পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ পিএম কিষাণৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত 20 নম্বৰ কিস্তি 2,000 কোটি টকা প্ৰদান কৰা হ'ব লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ যদি আপুনি নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে সলনি হৈছে কেইবাটাও নতুন নিয়ম কি নিয়ম সলনি হৈছে সম্পূৰ্ণকৈ জানি লওক লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 কোটি টকা প্ৰকাশ পালে সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দি মাৰ্গেৰিটা ধুবুৰী লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আবেদন কৰা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট যদি আপুনি টকা নাপায় তেনে ক্ষেত্ৰত বেংকত গৈ আপুনি যদি একাউণ্টৰ কিবা সমস্যা আছে সমাধান কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনি আবেদন কৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব প্ৰথমতে তালিকা চাওক আপোনাৰ নাম আছে নাই পঞ্চায়ত বা ব্লকত গৈ আপুনি তালিকা চেক কৰিব পাৰিব তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত খুবাও সোমাই যাব 10,000 কোটি টকা তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম দামত লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মুছুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত কেৱল ইমানে নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত মাত্ৰ 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ কিন্তু এই ৰেচন সংগ্ৰহ কৰাৰ সময়ত বাধ্যতামূলক দিব লাগিব ফিংগাৰপ্ৰিণ্ট যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এই সমূহ সুবিধা লাভ কৰিব যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব পাৰিব যদি আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব কেনেকৈ আবেদন কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্য চৰকাৰে খিলঞ্জীয়াৰ মাটিত নকৰে উচ্ছেদ সন্দেহজনক নাগৰিক কৰা হ'ব উচ্ছেদ অভিযান খিলঞ্জীয়া শংকিত নহ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকী চৰকাৰে খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত কৰা নাই ছাৰ্ভে বিভিন্ন স্থানৰ পৰা অহা মানুহক লৈ কৰা হৈছে জৰীপ মহানগৰীত জনগাঁথনি সলনি কৰা লোকৰ বিৰুদ্ধেহে চলিব জৰীপ মহানগৰীত এনেকুৱা মানুহ কিমান সোমাইছে তাৰ হ'ব পৰ্যবেক্ষণ 3টা প্ৰজন্ম যদি অসমৰ নহয় তেতিয়াহে চলিব ছাৰ্ভে খিলঞ্জীয়াক দিয়া হ'ব বসুন্ধৰাৰ অধীনত মাটিৰ পট্টা কেৱল বনাঞ্চলতহে হ'ব ছাৰ্ভে ৰাজ্য চৰকাৰে ধৰ্মৰ ভিত্তিত কৰা নাই ছাৰ্ভে বা উচ্ছেদ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰী উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পাকিস্তানৰ হৈ যোৰহাটৰ সাংসদে সদনত মাত মতাটো দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ ডাঙৰ মন্তব্য কৰিছে ইয়াৰ পূৰ্বেও সদনত পাকিস্তানৰ হৈ মাত মাতিছিল গৌৰৱ গগৈয়ে যোৰহাট শিৱসাগৰৰ ৰাইজে স্বাধীনতা আন্দোলনত অৱদান বহুত কিন্তু সেই স্থানৰ সাংসদ পাকিস্তানত হিৰো অতি লাজৰ বিষয় 2014 চনৰ পৰা সদনত গৌৰৱ গগৈৰ বাখৰ পাকিস্তানৰ সমৰ্থনত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে 2014 চনৰ পৰাই গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে পাকিস্তানৰ সমৰ্থনত নেকি জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে এক বিশেষ সম্পৰ্ক আছে বুলি স্পষ্টীকৰণ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী তেওঁ সদনত কিয় পাকিস্তান ভ্ৰমণৰ কথা অস্বীকাৰ কৰিব নোৱাৰিলে সদনত অমিত শ্বাহক ক'ব নোৱাৰিলে যে তেওঁ পাকিস্তান যোৱাই নাই ভাৰতীয় সেনাক অভিনন্দন জনাৰ পৰিৱৰ্তে তেওঁ পাকিস্তানকহে সমৰ্থন কৰিলে গৌৰৱ গগৈয়ে শীঘ্ৰে নিজৰ নাগৰিকত্ব সলনি কৰিব লাগে তেওঁ
অস্থায়ীভাৱেহে ভাৰতক বাস কৰি আছে বুলি মন্তব্য কৰিছে সদনত গৌৰৱ গগৈ পাকিস্তান সমৰ্থন ভাষণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হয় বন্ধুবান্ধৱীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'